নমস্কাৰ প্ৰথমে মই জেৰিনাই মোৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালো। আজি মই আপোনালোকৰ কাৰণে পিঠাগুৰি কেকৰ ৰেচিপি এটা লৈ আহিছো। আশা কৰিছো মোৰ ৰেচিপিটো আপোনালোকে চাই ভাল পাব। কিদৰে বনাইছো জানিবৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। আহকচোন তেনেহলে বেছি দেৰি নকৰো আজি আমি কেক বনাবলৈ আৰম্ভ কৰো। তাৰ কাৰণে মই প্ৰথমতে কেক টিনটো ৰেডি কৰি লম। মই কেক টিনটো 2 টোপালমান ৰিফাইন তেল দি দিছো আৰু এডাল ব্ৰাছেৰে কেক টিনটো চাৰিওফালে ৰিফাইন তেলখিনি ঘঁহি লৈছো। ইয়াৰ পাছতে আপোনালোকে আটা বা ময়দাৰে ডাস্টিং কৰি ল'ব পাৰে। মই এখন বগা কাগজ কেকটোৰ সাইজতে কাটি লৈছো আৰু বগা কাগজখন পাৰি দিছো। কাগজখনৰ ওপৰতো মই ৰিফাইন তেল ঘঁহি লৈছো আৰু এতিয়া কেক টিনটো মই সাইডত ৰাখি থম। আনফালে মই এটা শুকান চিচাৰৰ বাউল লৈ লৈছো আৰু 3টা কণী লৈছো। কণী 3টা এতিয়া মই বাউলটোত ভাঙি লম। এতিয়া কণী 3টা মই এডাল হুইস্কেৰে ভালকৈ ফেটি লম। কণী 3টা মই ভালকৈ ফেটি ললো। এতিয়া চাহ খোৱা কাপেৰে আধা কাপ চেনি লৈছো আৰু চেনিখিনিও দি দিছো। মই গোটা চেনিয়ে ব্যৱহাৰ কৰিছো। আপোনালোকে প্ৰয়োজন হলে চেনিখিনি পিছি ল'ব পাৰে। 5-6 মিনিট মান মই চেনিখিনিও ফেটি ললো। এতিয়া চাহ খোৱা কাপেৰে আধা কাপ ৰিফাইন তেল লৈছো আৰু ৰিফাইন তেলখিনি বাউলটো দি দিলো। এতিয়া ৰিফাইন তেলখিনিও ভালকৈ ফেটি লম। এইটো সময়তে ভালকৈ ফেটি ল'ব লাগে, তেতিয়া পাছত কেকটো বহুত ধুনীয়াকৈ ফুলি আহে আৰু কোমলো হয়। মই প্ৰায় 6-7 মিনিট মান ফেটি ললো। এতিয়া আমি শুকান সামগ্ৰীখিনি মিক্স কৰিব লাগিব। তাৰ বাবে বাটিটোৰ ওপৰত এখন চেকনি পাতি দিলো আৰু ভাত খোৱা চাউলৰ শুকান পিঠাগুৰি 1 কাপ চেকনিখনত দি দিছো আৰু আধা কাপ আটা দিছো। মই ৰঙা আটা দিছো। আপোনালোকে ময়দাও দিব পাৰে, তেতিয়া ইয়াৰ বাইণ্ডিংটো খুব ধুনীয়া হয়। আৰু সৰু চামুচে 1 চামুচ বেকিং পাউডাৰ দিছো আৰু এচুকুটমান নিমখ দিছো। এতিয়া গোটেইখিনি মই ভালকৈ চালি লম। মিঠা বস্তুত নিমখ দিলে টেষ্টটো বেলেঞ্চ হয়। এতিয়া ধুনীয়াকৈ গোটেইখিনি চালি লৈছো। এতিয়া মই সেই একেডাল হুইস্কেৰে শুকান সামগ্ৰীখিনি ভালকৈ মিক্স কৰি লম। শুকান সামগ্ৰীখিনি মিক্স কৰাৰ পাছত বেছি জোৰেৰে ফেটিব নালাগে। একেটা ডাইৰেকশ্যনতে লাহে লাহে ফেটিব লাগে। অলপ সময় মই শুকান সামগ্ৰীখিনি ফেটি ললো। এয়া দেখিছেনে আমাৰ মিশ্ৰণটো বেছি ডাঠ হৈ আছে। এতিয়া ইয়াতে গাখীৰ যোগ কৰিব লাগিব। তাৰ বাবে মই আধা কাপ গৰু গাখীৰ লৈ লৈছো আৰু গাখীৰখিনি অলপ অলপকৈ দি ভালকৈ ফেটি লম। মোৰ গাখীৰখিনি নৰ্মেল টেম্পাৰেচাৰতে আছিলে। আপোনালোকে গৰু গাখীৰ নহলে আমুল তাজা লৈ ল'ব পাৰে। যদি আমুল তাজা নাথাকে বা গৰু গাখীৰো নাথাকে তেনেহলে পানীও মিক্স কৰিব পাৰে, কিন্তু গাখীৰ দিলে খাবলৈ বেছি ভাল লাগে, সেইকাৰণে মই গাখীৰ ব্যৱহাৰ কৰিছো। এতিয়া বাকি থকা গাখীৰখিনিও দি দিলো আৰু লাহে লাহে ফেটি লৈছো। কেকৰ মিশ্ৰণটো বেছি ডাঠো হ'ব নালাগে আৰু বেছি পাতলো হ'ব নালাগে। বেছি ডাঠ হলেও কেকটোৰ ভিতৰখিনি ভালকৈ নিহিজে আৰু ফুলি নাহে, আৰু বেছিকৈ পাতল হলেও কেকটো নুফুলে। এনেকৈ মই 6-7 মিনিট মান ভালকৈ ফেটি ললো। কেকৰ মিশ্ৰণটো চাওকচোন, এনেকুৱাই হ'ব লাগে। ওপৰৰ পৰা দি দিলে ৰিবনডালৰ নিচিনাকৈ পৰিব লাগে। এতিয়া আগতে ৰেডি কৰি ৰখা কেক টিনটোত বেটাৰখিনি মাজত পৰাকৈ এনেকৈ লাহেকৈ দি দিব। বেটাৰখিনি মই কেক টিনটোত ঢালি দিলো। বেটাৰখিনি দিয়াৰ পাছত মই কেক টিনটো 3বাৰমান এনেকৈ টেপ টেপাই দিছো, তেতিয়া এয়াৰ বাবলছখিনি ভিতৰৰ পৰা ওলাই আহিব। তাৰ আগতে মই গেছৰ ওপৰত মিডিয়াম ফ্লেমত 10 মিনিট মানৰ কাৰণে কেৰাহীখন গৰম কৰি ৰাখিছিলো। এতিয়া সাৱধানেৰে মই কেক টিনটো বহাই দিছো।
এতিয়া গেছৰ ফ্লেমটো একেবাৰে কমাই দি 45 মিনিটৰ কাৰণে কেকটো সিজিবলৈ দিম। 15 মিনিটমানৰ পাছত মই ঢাকোনখন দাঙি চাইছোঁ আৰু ওপৰত অলপ খিচমিচ দি দিছোঁ। এনেকৈ খিচমিচ দি দিলে খাবলৈ খুব বেছি ভাল লাগে। আপোনালোকে যিকোনো ড্ৰাই ফ্ৰুটছ দিব পাৰে আৰু নিদিওঁ বুলি ভাবিলে নিদিয়াকৈ থাকিব পাৰে। আৰু যদি আপোনালোকে প্ৰথমতে ড্ৰাই ফ্ৰুটছ দিওঁ বুলি ভাবে তেনেহ'লে আটা বা ময়দা অলপ ঘঁহি ল'ব, তেতিয়া তললৈ ড্ৰাই ফ্ৰুটছখিনি গুচি নাযায়। এতিয়া মই ঢাকোনখন লগাই গেছৰ ফ্লেমটো ল' কৰি ৰাখি থ'ম। এতিয়া 45 মিনিটমানৰ পাছত আকৌ মই ঢাকোনখন দাঙি চাইছোঁ। এয়া দেখিছেনে, কেকটো দেখাতে সিজা যেন লাগিছে। মই ওচৰৰ পৰা এবাৰ দেখাই দিছোঁ। তথাপিতো মই এডাল শলাৰে চেক কৰি চাইছোঁ। এয়া দেখিছেনে, কেঁচা বেটাৰ অলপো লাগি অহা নাই। তাৰমানে আমাৰ কেকটো ধুনীয়াকৈ সিজি গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম আৰু ঠাণ্ডা হোৱাৰ পাছত এখন ছুৰীৰে চাৰিওফালে এনেকৈ কাটি লৈছোঁ আৰু এখন প্লেটত উলিয়াই ল'ম। আপোনালোকে এনেকৈ আটা বা ময়দাৰেও কেক বনাব পাৰে। খাবলৈ সমানে ধুনীয়াও হয় আৰু কোমলো হয়। এয়া মই অকণমান কাটি দেখাইছোঁ। দেখিছেনে কিমান কোমল হৈছিল। এইদৰে যদি আপোনালোকে আগতে পিঠাগুড়ি কেক বনোৱা নাই, এবাৰ বনাই খাই চাবচোন আৰু কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ জনাম।